বাৰু এইটো 3 নম্বৰ আহিছোঁ বাৰু। পিছে গীতবোৰ তেওঁ লিখিলে মোৰ দেউতা। যেতিয়া লিখিল তেতিয়া মোক শুনে কয়, ৰেখামা কেনেকুৱা হৈছে তোমাৰ গীতবোৰ অ দেউতা। তেতিয়া মই বুজি পাওঁ দেউতা বহুত ধুনীয়া হৈছে, বহুত ভাল হৈছে। তেতিয়াহ'লে তুমি গাব পাৰিবা? নিশ্চয় পাৰিম দেউতা। তাৰপিছত মোৰো হেঁপাহ আছিল বহুত, মানে ডাঙৰ ডাঙৰ গায়িকাবিলাকে যেতিয়া গান চান গায় নহয়, তেতিয়া ৰেডিঅ'ৰ জামানা আছিল। ৰেডিঅ'টো গান আমাৰ দেউতাও মানে এই ৰেডিঅ'ৰ গীত শুনি খুব ভাল পাইছিলে। তেতিয়া গীতবোৰ শুনে, তেতিয়া মই লগে লগে গাওঁ, ইমান ভাল পাওঁ। দেউতাই কয় ইমান ধুনীয়া গা তুমি, ইমান ধুনীয়া গা। মোৰ দাদা এটা আছিলে, মোৰ দাদাটোৰ নাম এনেই ঘৰত ডাক নামটো বাচ্চু, আকৌ ভাল নামটো মকিবুল ইছলাম। দাদাটোও মোক কয়, ঐ ভণ্টি ইমান ধুনীয়া তুমি গান গাব পাৰা, তোমাক এদিন নহয় এদিন তুমি ভাল গানেই গাব পাৰিবা বুজিছ ভণ্টি, কিন্তু তুমি ভালদৰে থাকিবা। দাদা মই ক'ত যাম? মই ক'তো নাযাওঁ, ইয়াতে থাকিম। এদিন মোৰ দাদাই মানে বঙাইগাঁৱত গ'ল। যেতিয়া বঙাইগাঁৱত গৈছে, বঙাইগাঁৱৰ মানে ঢালিগাঁৱত তেওঁ মানে কিবা এটা কামত গৈছিলে। ৰাতি মানে তেতিয়া শুব আৰু তেতিয়া মানে দাদাই কয় যে ইমান মানে তাতে ওচৰত এজন মানুহ টেপ ৰেকৰ্ডৰ গান, মানে মই যিবোৰ গান ঘৰত চিঞৰি চিঞৰি গাই থাকোঁ, তাৰমানে দেউতা তেতিয়া মানে দাদাই মানে ভাবে একদম ছেম টু ছেম মোৰ ভণ্টিৰ দৰে এই গানবোৰ শুনি আছোঁ। মনে কয় মোক আহি পেলাই কয়, ভণ্টি তেতিয়া মই ভাবোঁ পাখি থাকিলে মই উৰি আহিলোঁ এই ঘৰত, তোমাৰ গীতবিলাকে তাতে সেই কুকুৰটো বজাই আছে, গোটেই ৰাতি মোৰ টোপনি হোৱা নাই জানো ভণ্টি। জানো মোৰ সেইটো দাদা নাই, ঢুকাইছে। বাচ্চা